নমস্কাৰ। গ্ৰেড 3ৰ 15, 22 আৰু 29 ছেপ্টেম্বৰ তাৰিখে পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। লগতে অক্টোবৰ মাহৰ 20 আৰু 27 তাৰিখে পৰ্যায়ক্ৰমে চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। গতিকে এডিআৰই প্ৰিলিমছ এক্সামলৈ আপোনালোকৰ মাজত মাত্ৰ ভালকৈ আপোনালোকে 2 মাহ সময় পাব। গতিকে এই 2 মাহ ভালদৰে প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে আপোনালোকক আমি এইখন গাইডবুক ৰিকমেণ্ড কৰিম, যিখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। এইখন গাইডবুকত 13,000তকৈও অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। এইখন গাইডবুক ইতিমধ্যে 10,000তকৈও অধিক পৰীক্ষাৰ্থীয়ে বাছনি কৰিছে। গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব। যোৱা বছৰ এইখন গাইডবুকৰ পৰা যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আগন্তুক এডিআৰই প্ৰিলিমছ এক্সামত আপোনালোকে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব এইখন গাইডবুকৰ জৰিয়তে। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' বেছি পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। আজিৰ পৰা আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ। এডিআৰই প্ৰিলিমছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আগবঢ়াম। প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড, অৰ্থাৎ কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ আপোনালোকে যিকেইটাৰ কাৰেক্ট এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব, তেতিয়া আপোনালোকৰ ৰিভিজন এটা হৈ যাব। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, কাৰ্বি আংলং জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য আছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, হু ইজ দ্য লংগেষ্ট ছাৰ্ভিচিং চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী কোন। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি, পৱন কুমাৰ চামলিং হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ দিয়া আছে, হুইচ লেংগুৱেজ ইজ ইউজ বাই শংকৰদেৱ টু ৰিটেন বৰগীত, অৰ্থাৎ শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখিছিল, কি ভাষা ব্যৱহাৰ কৰিছিল। চ' আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি, ব্ৰজাৱলী ভাষাত শংকৰদেৱে বৰগীতসমূহ লিখিছিল। চ' আপোনালোকে যদি DHS, FW আৰু DMA গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টসমূহৰ কাৰণে এপ্লাই কৰিছে, আপোনালোকে এইখন PDF গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। ইয়াত চিলেবাছ অনুসৰি 7,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। নেক্সট কুৱেশ্যন দিয়া আছে, টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন এছাম, অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। অসমত টোটেল কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। কুৱেশ্যন নম্বৰ 5, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড, অৰ্থাৎ কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক জলদি। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, নীলাচল হিল, নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও, অৰ্থাৎ ডিমা হাছাও শব্দটো হাছাওৰ অৰ্থ কি, অৰ্থাৎ ডিমা হাছাও যি শব্দ আছে তাৰ হাছাওৰ অৰ্থ কি। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, হিলছ, হাছাওৰ অৰ্থ হৈছে পাহাৰ, হিলছ। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য পাটাকাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন, অৰ্থাৎ পাটাকাই বুম ৰেঞ্জে মাজত সীমা প্ৰস্তুত কৰে। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি, ইণ্ডিয়া আৰু বুৰ্মা, ইণ্ডিয়া আৰু বুৰ্মাৰ মাজত যি সীমা ভাগ কৰিছে সেই সীমা ভাগ কৰা ৰেখাডালক পাটাকাই বুম ৰেঞ্জ বুলি কোৱা হয়। অৰ্থাৎ পাটাকাই বুম ৰেঞ্জে ইণ্ডিয়া আৰু বুৰ্মা সীমা প্ৰস্তুত কৰে বা সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন দিয়া আছে, চিয়াং জইণ্ট বাই লোহিত এণ্ড দিবাং মেক্স হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ, অৰ্থাৎ লোহিত আৰু দিবাঙৰ সৈতে যোগ দিয়া চিয়াঙে নিম্নলিখিত কোনখন নদী তৈয়াৰ কৰিছে। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি, ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰিছে। অৰ্থাৎ লোহিত আৰু দিবাঙৰ সৈতে যোগ দি চিয়াঙে ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰিছে বা জন্ম দিছে। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন এছাম, অৰ্থাৎ অসমত থকা বড়ো ৰাজ্যৰ প্ৰথম ৰাজধানী, বড়ো ৰাজ্য মিনছ এইটো আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজধানী। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় মাটিকালি কিমান আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাৰেক্ট এনচাৰ অপশ্যন এ, 430 স্কুৱেৰ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি। নেক্সট কুৱেশ্যন দিয়া আছে, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট, অৰ্থাৎ পানীদিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত। ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, শিৱসাগৰ ডিষ্ট্ৰিক্টত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত।
নেক্সট কুৱেশ্যন দিয়া আছে আলেইলিংগাং ইজ এন এগ্ৰিবেজ ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য অৰ্থাৎ আলেইলিংগা কৃষিভিত্তিক আধাৰিত উৎসৱ কোন জনজাতীয় লোকসকলে পালন কৰে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মিচিংসকলে আলেইলিংগা উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন দিয়া আছে এভৰি ইয়াৰ এছাম পুলিচ ডে ইজ অবজাৰ্ভ অন অৰ্থাৎ অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় কাৰেক্ট এনচাৰ অপশ্যন ডি 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থাৎ কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত কৰা দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী জয়মতী হৈছে প্ৰথম 1935ত পৰিচালনা কৰিছিল আৰু দ্বিতীয়খন হৈছে ইন্দ্ৰমালতী নেক্সট কুৱেশ্যন দিয়া আছে হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী অৰ্থাৎ ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মাধৱদেৱে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী নেক্সট কুৱেশ্যন দিয়া আছে এছামিজ অনলি ফিচাৰী কলেজ অফ ফিচাৰী ছায়েন্স ইজ লোকেটেড ইন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি ৰহাত অৱস্থিত অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় কলেজখন চ' আপোনালোকে যদি স্বাস্থ্য বিভাগৰ গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে PDF গাইডবুক বিচাৰিছে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে আনহাতে আপোনালোকে যদি আমাৰ চেনেলৰ মেম্বাৰশ্বিপ ল'ব খোজে স্ক্ৰীনত যিটো হোৱাটছআপ নম্বৰ দেখা পাইছে সেই নম্বৰটোত আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ অলছ' ন'ন এজ বিহগী কবি বুলি কোনগৰাকী কবিক জনা যায় কাৰেক্ট এনচাৰ অপশ্যন চি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় আমি সকলোৱে জানো নেক্সট কুৱেশ্যন দিয়া আছে আফটাৰ দ্য ডিমাইজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ এছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ অৰ্থাৎ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল অৰ্থাৎ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি আৰ মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন দিয়া আছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল অৰ্থাৎ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মণিকোট পাহাৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত নেক্সট আজিৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন দিয়া আছে হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম আহোমৰ ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল কাৰেক্ট এনচাৰ অপশ্যন ডি যোৰহাট আছিল চ' মক টেষ্টৰ ভিডিঅ'সমূহ আপোনালোকে চাই কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আনহাতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লগতে আপোনালোকে যদি গাইডবুক বিচাৰি আছে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ